বৈকুণ্ঠর হরির নাম ভকত করিলা কলির যুগ নাম ধর্ম জ্ঞান তুমি দিলা ও গুরু কলি যুগ নাম ধর্ম জ্ঞান তুমি দিলা ও কেরব ও হিরুমণি ও শঙ্কর গুরু ভকতর কল্পতরু বৈকুণ্ঠর হরির নাম ভকত করিলা কলির যুগ নাম ধর্ম তুমি জ্ঞান দিলা ও গুরু কলির যুগ নাম ধর্ম তুমি জ্ঞান দিলা ও বৈকুণ্ঠর হরির নাম কলির যুগ নাম ধর্ম ও ভকতর বাবে তুমি ভকতির দেউল বান্ধে কৃষ্ণ নাম অমৃত নদী বুয়াইলা বেদ শাস্ত্ৰ ধৰ্ম নীতিৰ জ্ঞান তুমি দিলা ও গুৰু বেদ শাস্ত্ৰ ধৰ্ম নীতিৰ জ্ঞান তুমি দিলা ও বৈকুণ্ঠৰ হৰিৰ নাম ভকত
শুনা কওমা ও দুটি শিশুৰ গণনা কৰি আছো মই ৰাৱণ ও ৰাৱণ শুনা কওমা ও দুটি শিশুৰ গণনা কৰি আছো মই ৰাৱণ হেৰা ৰজা ৰাৱণ ৰত্নপুৰ নামে গাঁও এখনত দুঘৰ মানুহৰ ঘৰত এজন ল'ৰা আৰু এজনী ছোৱালী জন্ম হৈছে ঠিক একেই সময়তে কিন্তু সেই ল'ৰা ছোৱালী হাল কি হ'ব জানা ৰজা এ ধৰ্মবান গুণবান হ'ব দুয়োজন গাঁৱৰ লোকে দুয়োজনক এ বহু সম্পত্তিৰ মালিক এ হ'ব দুয়ো আৰু তাতকৈ ডাঙৰ কথাটো কি জানা ৰজা যিদিনাই সিহঁত দুয়ো 15 বছৰ বয়স হ'ব যিদিনাই সিহঁত দুয়ো 15 বছৰ বয়স হ'ব শুভক্ষণে দুয়োজনৰ হৈ মিলন শুভক্ষণে দুয়োজনৰ এ ৰাৱণে বোলে এবাৰ ভালকৈ গণি চোৱা হয় নে নহয় বিয়া এ ব্ৰহ্মাই বোলে এই বিয়া এ হইবনি কাৰণ কিয় জানা ৰজা আজিলৈকে গণনা মোৰ ভুল হোৱা নাই আজিলৈকে গণনা মোৰ এ নিজৰ কথা ৰাৱণ ৰজাই পাহৰিয়া গইলা ভাবি ভাবি ৰাৱণ ৰজা গৃহ আহিলা ও ভাবি ভাবি ৰাৱণ ৰজাই মনে মনে ভাবেই ব্ৰহ্মাৰ গণনাত মই ঘটাম অঘটন ব্ৰহ্মাৰ গণনাত মই ঘটাম অঘটন চাও কেনেকৈ পাতে ব্ৰহ্মাই এই বিয়াখন ও পাপীৰ পাপতে মই দয়া মায়া নাই ও মনে মনে ভাবে ৰজাই কি কৰো পাই মনে মনে ভাবে ৰজাই কি কৰো পাই ও দয়া মায়া নাই ও মনে মনে ভাবে ৰজাই উঠি পাছে পাপিষ্ঠ ৰাৱণ দুৰ্গণক মাতি আনি
মাতি আনি ৰত্নপুৰে চলি যোৱা অতি শীঘ্ৰ কৰি তোমালোকে কাৰ শিশু জন্ম হৈছে কোৱা ভাঙি জন্ম হৈছে আৰু কথা শুনি দুধগণ ৰৈ নাথাক আৰু ৰত্নপুৰৰ হব কথা ৰজাৰ আগে কহি পেলা দুধগণক চাই কৈছিল শুনা শুনা দুধগণ শুনা শুনা দুধগণ আমাৰ বচন কথা এটা কওঁ মই শুনা দিয়া মন আজিৰ পৰা তোমালোকে সেই দুই শিশুক নজৰ ৰাখিবা আজিৰ পৰা তোমালোকে সেই দুই শিশুক নজৰ ৰাখিবা যিদিনাই সিহঁতৰ 5 বছৰ বয়স হ'ব সিহঁতক মই হৰণ কৰিম নিশ্চয় জানিবা আৰু কথা মতে কাম আজি কালি কৰি দুইৰো 5 বছৰ হইলা দুটৰ সংগে ৰাৱণ